এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও বানৰ কবলত ২৭খন জিলাৰ ২২ লাখৰো অধিক লোক। শেহতীয়াকৈ ২৪ ঘণ্টাত ৬জন লোকৰ মৃত্যু। দুদিনীয়া ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ২২ সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ। ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি জলসম্পদ মন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰে বৈঠক আৰু মহিলা ক্ৰিকেটৰ তিনিখনীয়া টি-20 শৃংখলাৰ অন্তিমখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত এই পৰ্যন্ত বানত মহিলা শিশুসহ ৭২ গৰাকী লোকৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি ২৭খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ ৯১টা ৰাজহ চক্ৰৰ ৩,১০০খনৰো অধিক গাঁও প্লাবিত হৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়, নলবাৰী আৰু বৰপেটা জিলাত এতিয়াও বান পৰিস্থিতি জটিল হৈ আছে। বানে ৪৯,০০০ হেক্টৰৰো অধিক কৃষিভূমি বুৰাই পেলাইছে। বিভিন্ন জিলাত প্ৰশাসনে ২৪৫টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু ইয়াৰ ৫৩,০০০ৰো অধিক লোক আশ্ৰয় লৈ আছে। বানবিধ্বস্ত অঞ্চলত NDRF আৰু SDRFৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। তথ্য অনুসৰি বানত ১৫ লাখৰো অধিক পোহনীয়া জীৱ জন্তুৰ ক্ষতি হৈছে। শেহতীয়াকৈ ২৪ ঘণ্টাত ৰাজ্যত ৬জন লোকে বানত প্ৰাণ হেৰুৱাইছে। লগতে এই সময়ছোৱাত ১৭২টা পথ আৰু ৬খন দলং বাঢ়নি পানীত ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰে বান ক্ষতিগ্ৰস্ত জনতাক সহায়ৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিৰ বুজ ল'ব। তেওঁ কৰিমগঞ্জ নগৰত স্থাপন কৰা 2টা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে শ্ৰী মাৰ্ঘেৰিটাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰশাসন আৰু বিভাগীয় মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে কালি মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২২ সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে অংশগ্ৰহণ কৰিব। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু বিনিময় আদি দ্বিপাক্ষিক বিষয়সমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়ক লৈও আলোচনা কৰিব। তদুপৰি তেওঁলোকে ব্ৰিক্স, চাংহাই সহযোগিতা সংস্থা, G20 পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘত দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো মত বিনিময় কৰিব। কালি ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক মস্কো বিমানবন্দৰত সম্ভাষণ জনোৱা হয়। দেশখনৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী ডেনিছ মন্তৰভে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। শ্ৰীমোদীয়ে আজি ৰাছিয়াত প্ৰৱাসী ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰছাটন পেভিলিয়ন দৰ্শন কৰিব। ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ভ্ৰমণ সামৰি শ্ৰী মোদী অষ্ট্ৰিয়ালৈ যাব। এয়া হ'ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰৰ সৈতেও আলোচনাত মিলিত হ'ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক ক্ষেত্ৰৰ নেতাসকলকো সাক্ষাৎ কৰিব। ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব। দিছপুৰত কালি অনুষ্ঠিত জলসম্পদ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই এই সন্দৰ্ভত অনুমোদন পোৱা বুলি প্ৰকাশ কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসকল উপস্থিত থকা এই বৈঠকত শেহতীয়াকৈ বানত ছিগা আৰু ক্ষতিগ্ৰস্ত মথাউৰিসমূহ খৰতকীয়াকৈ মেৰামতি কৰাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই বৈঠকত প্ৰতিটো সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাসকলেও টেলিফোনযোগে অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই পানী শুকোৱাৰ লগে লগে ছিগা মথাউৰিসমূহৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বানৰ পাছত হ'ব পৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবেও সাজু থাকিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজন অনুসৰি পাৰ্কোপাইন, বালিৰ বেগ, জিঅ' বেগ আদি মজুত কৰি ৰখাটো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়ে। সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ অন্ন সেৱাৰ দিন ১৫ জুলাইলৈকে বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিমাহে
1 পৰা 10 তাৰিখলৈ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক বিনামূলীয়া চাউল প্ৰদান কৰি আহিছে। এই দিনকেইটাত অন্ন সেৱা দিন হিচাপে পালন কৰি অহা হৈছে। অন্ন সেৱাৰ বিশেষ দিনকেইটাত হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে হিতাধিকাৰীসকলক সুলভ মূল্যৰ দোকানৰ লাভ কৰা চাউলৰ বিপৰীতে পোষ্ট মেচিন সৃষ্ট ৰচিদ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। কোনো হিতাধিকাৰীয়ে সঠিক পৰিমাণৰ চাউল নাপালে পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে টোল ফ্ৰী নম্বৰ 1800-345-3611 যোগাযোগ কৰিব পাৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে আজি গুৱাহাটীত উত্তৰ পূবৰ শক্তি মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে এখন সুকীয়া বৈঠকত মিলিত হ'ব। ইটানগৰৰ পৰা আহি কালি বিয়লি গুৱাহাটীত উপস্থিত হোৱা শ্ৰী লালে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা পোনে পোনে পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰলৈ আহি কেন্দ্ৰটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী পাৰ প্ৰকল্প পৰিদৰ্শন কৰে। তেওঁ প্ৰকল্পৰ কাম কাজৰ বাবে ৰাজ্য চৰকাৰক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীৰ কালিৰ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, সাংসদ বিজুলী কলিতা মেধিৰ উপৰি প্ৰশাসনীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আজি মন্ত্ৰীগৰাকী বৈঠকত মিলিত হোৱাৰ পাছত ঝাৰখণ্ডলৈ ৰাওনা হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ 349খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক 68 কোটি 44 লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত 94,838 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ধন ছেপ্টেম্বৰত আদায় দিয়া হ'ব। বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে। তেওঁ ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত বিনিময় কৰে। ইম্ফলত কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক হিংসাৰ বাদ পৰিহাৰ কৰি একেলগে শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ আহ্বান জনায়। মণিপুৰ ভ্ৰমণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নহয় বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ দুখৰ বুজ ল'বৰ বাবেহে ৰাজ্যখনলৈ আহিছে। তেওঁ লগতে ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ শান্তিপূৰ্ণ সমাধানৰ বাবেও প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰে। ভ্ৰমণকালত শ্ৰী গান্ধীয়ে ৰাজ্যপাল সুশ্ৰী অনুসূয়া উইকিকো সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ মুৰব্বী ইবভি সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে মেঘচন্দ্ৰ, কংগ্ৰেছৰ সাংসদবৰ্গ তথা ৰাজ্যিক সুৰক্ষা উপদেষ্টা উপস্থিত থাকে।
ভাৰতীয় অলিম্পিক সংস্থা IOA গগন নাৰঙক 26 জুলাইৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ চিফ দ্য মিছন হিচাপে ঘোষণা কৰিছে। 4বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা তথা 2012 চনৰ অলিম্পিক ক্ৰীড়া সমাৰোহৰ পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙে MC মেৰিকমৰ ঠাইত এই দায়িত্ব গ্ৰহণ কৰিব। IOAৰ অধ্যক্ষ ডক্টৰ PT উষাই কালি কয় যে মেৰিকমে পদত্যাগ কৰাৰ পাছত উপ চিফ দ্য মিছন হিচাপে থকা শ্ৰী নাৰঙক এই দায়িত্ব অৰ্পণ কৰা হয়। ডক্টৰ উষাই লগতে দুবাৰকৈ অলিম্পিকত পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় মহিলা খেলুৱৈ PV সিন্ধুৱে টেবুল টেনিছ তাৰকা অশান্ত শৰৎ কমলৰ সৈতে ভাৰতীয় দলৰ পতাকা বহন কৰিব বুলি ঘোষণা কৰে। ডক্টৰ উষাই প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন উজাৰি দিবলৈ সম্পূৰ্ণ সাজু বুলি ব্যক্ত কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন চেন্নাইৰ MA চিদম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাটোৰ প্ৰথমখন খেলত একেখন ষ্টেডিয়ামতে আলহী দলটোৱে ভাৰতক 12 ৰানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল। উইম্বলডন টেনিছ প্ৰতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰিটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত 6-4, 7-6, 4-6, 6-7, 3-6 ছেটত বিজয় সাব্যস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছত 7বাৰৰ চেম্পিয়ন তথা দ্বিতীয় বাছনিপ্ৰাপ্ত ছাৰ্বিয়াৰ নভাক জকোভিছে পঞ্চদশ বাছনিপ্ৰাপ্ত ডেনমাৰ্কৰ হোলগাৰ ৰুনেক 6-3, 6-4, 6-2 ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে শীৰ্ষ বাছনিপ্ৰাপ্ত জেনিক সিনাৰ, তৃতীয় বাছনিপ্ৰাপ্ত কাৰ্লোছ এলকাজাৰ গাৰ্ভিয়া, পঞ্চম বাছনিপ্ৰাপ্ত ডেনিল মেডভেডেভ আৰু দ্বাদশ বাছনিপ্ৰাপ্ত টমি পলেও পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ ছিংগলছত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা চতুৰ্থ বাছনিপ্ৰাপ্ত কাজাখস্তানৰ খেলুৱৈ এলেনা ৰায়বাকিনাই একেৰাহে তৃতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কালি মস্কোত উপস্থিত হোৱাৰ বাতৰিটো দৈনিক অসম, অসমীয়া প্ৰতিদিন, আমাৰ অসম, অসমীয়া খবৰ আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম মোদী ইন মস্কো ফৰ টক উইথ পুটিন। বানত খেতি নষ্ট হোৱাৰ ফলত বজাৰত শাক পাচলিৰ দাম বৃদ্ধি হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মাত্ৰ এবছৰতে 1000 দাম বাঢ়িল 10% শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। চিকিৎসা পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাত গুৰুতৰ কেলেংকাৰী আৰু প্ৰশ্নকাকত ফাদিলৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে শুনানি গ্ৰহণ কৰি যথাসম্ভৱ শীঘ্ৰে এই গোচৰটোৰ মীমাংসাত উপনীত হোৱাৰ বাবে নিৰ্দেশ দিয়াৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰশ্নকাকত ফাদিল হৈছিল ন্যায়ালয় শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সমীক্ষাত প্ৰকাশ পোৱা মতে ৰাজ্যত কৰ্মহীন লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে 7 বছৰত অসমত কৰ্মহীন 4,94,000 শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে লক্ষীপুৰত মণিপুৰৰ শৰণাৰ্থীক সাক্ষাৎ ৰাহুল গান্ধীৰ, নিৰ্বাচন নোহোৱালৈকে মন্ত্ৰী বিধায়কৰ তত্বাৱধানত চলিব পঞ্চায়তৰ কাম কাজ, নলাত পৰি মৃত্যু হোৱা অবিনাশৰ নুনমাটিৰ ঘৰত মুখ্যমন্ত্ৰী ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ সঞ্জীৱনী পাঠক। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও বানৰ কবলত 27খন জিলাৰ 22 লাখৰো অধিক লোক, শেহতীয়াকৈ 24 ঘণ্টাত 6জন লোকৰ মৃত্যু। দুদিনীয়া ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ। ৰাজ্যত চলিত বছৰতে 206 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি জলসম্পদ মন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰে বৈঠক। আৰু মহিলা ক্ৰিকেটৰ 3খনীয়া T20 শৃংখলাৰ অন্তিমখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।